লেখিকা ববিতা বৰঠাকুৰৰ গ্ৰন্থ স্বচ্ছ আৰু অস্বচ্ছ দাপোনত নাৰী শুভ উন্মোচন সাহিত্য সংস্কৃতিমূলক মাহিকা আলোচনী জোনাকৰ উদ্যোগ আৰু উত্তৰ পুৰুষৰ মঞ্চৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাবত পুৱা 10:30 বজাৰ পৰা এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানখনি অনুষ্ঠিত কৰা হয়। অৱসৰী অধ্যাপিকা ডক্টৰ অনিমা বৰাই বন্তি প্ৰজ্বলন কৰা উক্ত অনুষ্ঠানত গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজসেৱিকা ডক্টৰ মন্দিৰা বৰুৱা। মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক ডক্টৰ অঞ্জন জ্যোতি চৌধুৰী। জোনাক আলোচনীৰ মুখ্য সম্পাদক পুলকেশ ৰায় বৰুৱাই আধৰা উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গণিতজ্ঞ বিশিষ্ট শিক্ষাবিদ দিব্যজ্যোতি মহন্ত, অৱসৰী অধ্যাপক ডক্টৰ জ্ঞানজ্যোতি শৰ্মা, বিশিষ্ট শিশু সাহিত্যিক সুৰেন্দ্ৰ মোহন দাস, উদয়ন একাডেমীৰ অধ্যক্ষ ভাস্কৰ জ্যোতি বৰা, জ্যেষ্ঠ সাংবাদিক অৰুণিমা কলিতা মেধি। কণ্ঠশিল্পী শিখামণি দত্তৰ গীত পৰিৱেশন আৰু হৰে কৃষ্ণ হালৈ অতিথিসকলক সম্ভাষণ জনোৱা এই অনুষ্ঠানত লেখিকা ববিতা বৰঠাকুৰে কয় যে 30টা নিবন্ধ সন্নিৱিষ্ট এই গ্ৰন্থখনি পাঠক সমাজে আদৰি ল'ব বুলি তেওঁ আশাবাদী। এই অনুভৱ মই কোনো ভাষাৰে ব্যক্ত কৰিব নোৱাৰো। মোৰ এয়া মানস কন্যা মই তোমালোকৰ হাতত অৰ্পণ কৰিছো। তোমালোকৰ যদি কোনোবা এজনে মোৰ গ্ৰন্থখনৰ এটা বাক্য পঢ়ি শুদ্ধ পথৰ সন্ধান পায় মোৰ সাৰ্থক হ'ব কলম। 30টা আছে। মই বিভিন্ন বিষয়ৰ ওপৰত লিখিছো। মই এজনী কলি তিৰোতা, ৰঙে আমাক কিমান বিষাদ দিয়ে, কলা ৰংটোৱে, সেইটোৰ ওপৰত লিখিছো। মমতাৰ মোনা KMC যিটো আমি সন্তানক মৰম কৰিব লাগে, প্ৰতিটো সন্তান, এইটো যে মোৰে বুলি কথা নাই, প্ৰতিটো সন্তান মৰম কৰিব লাগে, সেইটো বিষয়ৰ ওপৰত লিখিছো। নাৰী যে এগৰাকী শিক্ষয়িত্ৰী হ'লে কিমান ভাল হয় তাৰমানে সেইটোৰ ওপৰত লিখিছো। তাৰ লগতে মই পৰিৱেশৰ ক্ষেত্ৰত আমাৰ নাৰীৰ কি কৰ্তব্য আছে তাৰ লগত আত্মসমালোচনাৰ এটা দিশ উল্লেখ কৰিছো যে নাৰীয়ে নিজকো সমালোচনা কৰিব লাগে। এধানি মৰম বিচাৰি তাত লিখিছো মানুহৰ পৰা যে আমি মৰম দিবও লাগে, আমি বেছি দিব লাগে, তেতিয়া আমি ঘূৰাই পাম, সেইটো বিষয়ৰ ওপৰত লিখিছো। এখন মৰমৰ হাত আৰু এষাৰ মৰমৰ মাত কৰ্মৰত নাৰীগৰাকীয়ে কিমান দুখ পায়, তাৰমানে বিভিন্ন ধৰণৰ সমস্যা আছে, সেই সমস্যাসমূহ কেনেকৈ আমি সমাধান কৰি আমি কামলৈ ওলাই যাওঁ সেই বিষয়ৰ ওপৰত লিখিছো। তৃপ্তিৰ হাঁহি মাতৃদুগ্ধ স্থানৰ ওপৰত লিখিছো। মাতৃদুগ্ধৰ যে এতিয়ালৈকে আমাৰ ইয়াত বেংক হোৱা নাই সেই বিষয়টোৰ ওপৰত লিখিছো। আমি কিন্তু ব্লাড বেংকৰ কথা জানো, তেজ দান দিব লাগে জানো, কিন্তু মাতৃদুগ্ধও দান দিব পাৰি। এই মহৎ দানটো কেৱল মাত্ৰ নাৰীয়ে দিব পাৰে, কিন্তু আমাৰ ইয়াত সেইবিলাক সুযোগ সুবিধা এতিয়ালৈকে হোৱা নাই। মই ভাবো সেইবিলাক হওক। আজি যিকোনো হেৰিয়াত প্ৰসাদগাৰৰ অসুবিধা আছে, এগৰাকী নাৰীয়ে কৰ্মৰত হৈছে, গাড়ী অহা নাই, 1 ঘণ্টা সময় ৰৈ আছে, তেনেকুৱা সময়ত তেওঁ যিখিনি কষ্ট হয় সেই কষ্টখিনি মই অনুভৱ কৰি মই লিখিবলৈ চেষ্টা কৰিছোঁ। মই লেখিকাও নহয়, কিন্তু মোৰ দুখ ৰাগ বিৰাগ অভাৱ অভিযোগ অভিজ্ঞতা মোৰ ওচৰৰ নাৰী, মোৰ স্কুলৰ ছাত্ৰীসকল, মই বিভিন্ন ক্ষেত্ৰত যিবিলাক বস্তু মই দেখিছোঁ, মই যি চৰিত্ৰ দেখিছোঁ সেই চৰিত্ৰসমূহ মই অংকন কৰিবলৈ মাত্ৰ চেষ্টাহে কৰিছোঁ। আমি উত্তৰ পুৰুষৰ মঞ্চ আৰু সংস্কৃতি সাহিত্যমূলক আলোচনী জোনাকৰ উদ্যোগত আজি ববিতা বৰঠাকুৰৰ এই স্বচ্ছ আৰু অস্বচ্ছ দাপোনত নাৰী শীৰ্ষক যিখন গ্ৰন্থ উন্মোচন হৈছে, এই গ্ৰন্থখন উন্মোচন কৰিবৰ কাৰণে অসমৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বৰেণ্য ব্যক্তিসকল আজি উপস্থিত আছে। তাৰ ভিতৰত আজি এইখন উন্মোচন কৰিছে এগৰাকী সমাজ সেৱিকা ডক্টৰ মন্দিৰা বৰুৱা বাইদেউ, তাৰপিছত আমাৰ ডক্টৰ দিব্যজ্যোতি মহন্ত ছাৰ আছে, তেখেতে এগৰাকী গণিতজ্ঞ আৰু শিক্ষাবিদ, তাৰপিছত আমাৰ প্ৰখ্যাত এগৰাকী সংগীত শিল্পী সাহিত্যিক ডক্টৰ অঞ্জন জ্যোতি ছাৰ আছে, তাৰপিছতে আমাৰ ডক্টৰ জ্ঞানজ্যোতি ছাৰ আছে, তাৰপিছত ভাস্কৰ জ্যোতি বৰা আছে, তেখেত উদয়ন একাডেমীৰ অধ্যক্ষ, গতিকে সুৰেন্দ্ৰ মোহন দাস আছে, তেখেতে অসমৰ এগৰাকী বিশিষ্ট শিশু সাহিত্যিক। গতিকে এনেকুৱা বহু কেইগৰাকী বিশিষ্ট ব্যক্তি আজি আহি আমাৰ এই প্ৰেছ ক্লাবৰ এই সভাঘৰত উপস্থিত হৈছে। গতিকে আমাৰ এটাই আশা যে ববিতা বৰঠাকুৰ বাইদেউৰ যি উদ্দেশ্য আৰু আশা লৈ পেলাই এই গ্ৰন্থখন তেখেতে লিখি উলিয়াইছে, আজি দীৰ্ঘদিন ধৰি তেখেতে কষ্ট স্বীকাৰ কৰিছে এই গ্ৰন্থখনৰ জৰিয়তে। গতিকে এই গ্ৰন্থখনৰ পাতে পাতে নাৰীৰ যি মনস্তাত্ত্বিক দিশ, এই সকলো দিশ ইয়াত পৰিস্ফুট হৈছে আৰু আমাৰ পঢ়ুৱৈসকলে এই গ্ৰন্থখন পঢ়ি নিশ্চয় আপ্লুত হ'ব, আমি তাকে আশা কৰিছোঁ। আৰু এই গ্ৰন্থখন এইবাৰ আমাৰ যি গ্ৰন্থমেলা, অসম গ্ৰন্থমেলা খানাপাৰাত হৈ আছে, তাতো উপলব্ধ হ'ব, বনলতাত উপলব্ধ হ'ব, গতিকে গায়ত্ৰী প্ৰকাশনত উপলব্ধ হ'ব। গতিকে পঢ়ুৱৈ সমাজে সেইখন সেই প্ৰকাশকৰ পৰা এই গ্ৰন্থখন সংগ্ৰহ কৰিব পাৰিব। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.